আজি 20 জুন বিষ্ণুৰাভা দিৱস। অসমৰ গৌৰৱময় সাংস্কৃতিক পৰিচয়ৰ অমৰ প্ৰতীক বিপ্লৱী লোকশিল্পী দায়িত্বকাৰ সংগীতজ্ঞ কলাগুৰু বিষ্ণুৰাভাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচয় কৰি দিয়া বাৰখেৰে বেচৰকাৰী সংস্থা ৰক্ত সূৰ্যই মাৰ্ঘাৰিটাত অনুষ্ঠিত কৰে বিষ্ণুৰাভা দিৱস। মাৰ্ঘাৰিটা এটি অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে তচিৰ আলী প্ৰাথমিক বিদ্যালয়ত দেজোৰা কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰে। সংগঠনটোৰ নাম এই NGOটোৱে যি অনুষ্ঠানটো আজি তচিৰ আলী LP স্কুলত অনুষ্ঠিত কৰিলে, সঁচাকৈয়ে ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু আমন্ত্ৰিত অতিথিসকলক লৈ এই NGOৰ সদস্যসকলক লৈ আমি বৰ ভাল পালোঁ। আমন্ত্ৰণ কৰাৰ কাৰণে আমি অনেকক দেখা পালোঁ আৰু অনেক কথা শুনিলোঁ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলেও প্ৰতিযোগিতাৰ বয়বস্তু তেওঁলোকে যিখিনি প্ৰাইজ পাইছে লৈ গৈছে। মই ভৱিষ্যতেও এওঁলোকে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব বুলি আশা কৰোঁ। আপোনালোকে গম পায় যিহেতু আজি ৰাভা দিৱস, আৰু এই ৰাভা দিৱসক সংগতি ৰাখি আজি ৰক্ত সূৰ্য নামৰ যিটো NGO বেচৰকাৰী যিটো সংগঠন, তাতে এটা খুব ধুনীয়া এটা অনুষ্ঠান কৰিলে। আৰু এই তচিৰ আলী যিখন LP স্কুলৰ প্ৰাংগণত আৰু ভালেখিনি ছাত্ৰ ছাত্ৰী ইয়াত ভাগ ল'লে, অংশগ্ৰহণ কৰিলে। কুইজ কম্পিটিশ্যন হ'ল, চিত্ৰাংকন প্ৰতিযোগিতা হ'ল, গীতৰো কিছু প্ৰতিযোগিতা হ'ল। তাৰ উপৰিও আমাৰ যিজন গণশিল্পী লুইত গগৈ ডাঙৰীয়া ইয়াত উপস্থিত আছিল। আমাৰ এই সমাজখনত পোহৰৰ যি চাকি পোহৰ বিলোৱা, শিক্ষাৰ যি পোহৰ বিলোৱা আমাৰ যিজন শিক্ষক বৰুণ বৰা ছাৰদেউ উপস্থিত আছিল। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ ইয়াতে যাতে এনেকুৱা অনুষ্ঠানবোৰ হৈ থাকক, এই কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত হওক, আৰু যাতে সমাজখন গঢ়াত এই অনুষ্ঠানবিলাকে আমাক সহায় কৰি দিয়ক। ধন্যবাদ। নমস্কাৰ। আজি আমি ৰক্ত সূৰ্য এই যি বেচৰকাৰী সংস্থা, এই বেচৰকাৰী সংস্থাই এই আজিৰ 20 জুন তাৰিখৰ বিষ্ণুৰাভা দিৱস আমি তচিৰ আলী LP স্কুলত অনুষ্ঠান পাতিলোঁ। ইয়াত আমাৰ উদ্দেশ্য হ'ল কণ কণ শিশুসকলে যি ভৱিষ্যত, এই ভৱিষ্যতত গঢ়া আৰু তেওঁলোকক আমাৰ যিসকল চিৰনমস্য ব্যক্তি আছে তেওঁলোকৰ লগত পৰিচয় কৰি দিয়ে। তেওঁলোকে যাতে এই চিৰনমস্য ব্যক্তিসকলৰ বিষয়ে সবিশেষ জানে। বিষ্ণুৰাভা আজি কলাগুৰু বিষ্ণুৰাভা দিৱস পাতিছোঁ, কিহৰ কাৰণে পাতিবলগীয়া হৈছে, আৰু তেওঁৰ জন্ম কেতিয়া হৈছিলে, পঢ়া শুনা কেনেকৈ কৰিছিলে, তেওঁ কি কি বিষয়ত পাৰ্গত আছিলে, এই বিষয়ে যাতে তেওঁলোকে উঠি অহা নৱপ্ৰজন্মই জানে, সেই বিষয় লৈ পেলাইহে আমি বেছি গুৰুত্ব সহকাৰে লৈছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা কাৰ্যসূচী আমি আৰু সফলভাৱে ৰূপায়িত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সকলো ৰাইজৰে সহায় সহযোগিতা আমাক লাগিব, দৰকাৰ আছে। তাৰ বহুত বেছি দীঘলীয়া নকৰোঁ। আমি খালি এটাই আমাৰ অনুষ্ঠানৰ ফালৰ পৰা এটা আমি প্ৰয়াস চলাই আছোঁ, যাতে আমি মাৰ্ঘাৰিটাৰ অঞ্চলত এখন বিদ্যালয় আৰম্ভ কৰিবলৈ লৈছোঁ। এই বিদ্যালয়খন এনেকুৱা ধৰণৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আমি এই উঠি অহা প্ৰজন্মক স্কিল ডেভেলপমেণ্টৰ ওপৰত, কাৰিকৰী বিদ্যা যাতে আমি তেওঁলোকক একেবাৰে প্ৰাথমিকৰ পৰা দিব পাৰোঁ। ভৱিষ্যত প্ৰজন্মক তেওঁ যাতে উঠি আহি মেট্ৰিক পাছ কৰি, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কোনো ধৰণৰ অসুবিধা নহয়, যাতে তেনেকুৱা ধৰণৰ এখন বিদ্যালয় আমি খুব সোনকালে আৰম্ভ কৰিবলৈ যোজা চলাই আছোঁ। সেই আজিৰ এই অনুষ্ঠানৰ ফালৰ পৰাই আমি আপোনালোকক আহ্বান কৰিছোঁ, মাৰ্ঘাৰিটাবাসী ৰাইজ, অসমবাসী ৰাইজৰ ওচৰত এয়া আমাৰ কাষৰ প্ৰাৰ্থনা, যাতে আপোনালোকে অনাগত দিনত আমাক এনেধৰণেই সহায় সহযোগ দি পেলাই আমাক আপ্লুত কৰে। এই কৈ মোৰ চমু বক্তব্যত সামৰণি মাৰিছোঁ। ধন্যবাদ। মাৰ্ঘাৰিটাৰ পৰা বিকাশ বৰুৱা ৰিপৰ্ট, DB নিউজ। Kalian mah aku